নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ ইংৰাজী কিতাপখনৰ প্ৰথমটি অধ্যায় লেচন 1 অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। তো অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। অল মানে কি সকলোকে জানা? অল মানে সকলো, থিংছ মানে বস্তু, ব্ৰাইট মানে উজ্জ্বল, এণ্ড আৰু বিউটিফুল, বিউটিফুল মানে ধুনীয়া। তো সকলো বস্তু উজ্জ্বল আৰু ধুনীয়া। আমাৰ কবিতাটোৰ নাম কি? অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। সকলো বস্তু উজ্জ্বল আৰু ধুনীয়া। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, সকলো বস্তু উজ্জ্বল আৰু ধুনীয়া। অল ক্ৰিয়েচাৰ্ছ, ক্ৰিয়েচাৰ মানে ইয়াত জীৱ জন্তু বুজাইছে, সকলো জীৱ। গ্ৰেট, গ্ৰেট মানে মহান, তোমালোকে জানাই গ্ৰেট মানে মহান। তো সকলো জীৱেই মহান। এণ্ড স্মল, স্মল মানে সৰু আৰু সৰু। অল থিংছ ৱাইজ, থিং মানে বস্তু, সকলো বস্তুৱে কি? ৱাইজ, ৱাইজ মানে জ্ঞানী নাইবা বুদ্ধিয়ক। এণ্ড ৱাণ্ডাৰফুল, ৱাণ্ডাৰফুল মানে অদ্ভুত বুজায়, চমৎকাৰ বুজায়, মানে খুব আশ্চৰ্যজনক, খুব সুন্দৰ। তো অল থিংছ ৱাইজ এণ্ড ৱাণ্ডাৰফুল, দ্য লৰ্ড গড মেড দেম অল। দ্য লৰ্ড গড মানে ভগৱানে কি কৰিছিল? মেড দেম, সিহঁতক বনাইছিল অল। সেই সকলোবোৰ কোনে বনাইছে? ভগৱানে বনাইছে। ইচ লিটিল ফ্লাৱাৰ, ইচ, ইচ মানে প্ৰতিটো, এটা এটা বুজাইছে প্ৰতিটো। তো প্ৰতিটো লিটিল সৰু, ফ্লাৱাৰ, ফ্লাৱাৰ মানে ফুল, প্ৰতিটো সৰু সৰু ফুল কি হৈছে? ডেট অপেনছ, অপেন মানে খোল খোৱা বা ফুটি উঠা বা ফুলি উঠা। প্ৰতিটো সৰু ফুল ফুলি উঠে, ফুলে। ইচ লিটিল বাৰ্ড, প্ৰতিটো সৰু চৰাই, বাৰ্ড মানে কি? চৰাই। তো প্ৰতিটো সৰু চৰাই ডেট ছিংছ, যিটোৱে কি কৰে? ছিংছ, ছিংছ মানে গায়, গান গায়। চৰাইবোৰে যে গীত গায়, চৰাইবোৰ যে মাতে, সেইটোকে কৈছে গান গোৱা বুলি কৈছে। তো প্ৰতিটো সৰু চৰায়ে গান গায়। হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ, হি বুলি এটি কাক বুজাইছে ইয়াতে? হি বোলোতে ইয়াত দ্য লৰ্ড গডক বুজাইছে, মানে ভগৱানক বুজাইছে। হি মেড, তেওঁ বনাইছে, কি বনাইছে? দেয়াৰ গ্ল'য়িং কালাৰ্ছ, দেয়াৰ সিহঁতৰ, সিহঁতৰ মানে কাৰ? চৰাইবোৰৰ। গ্ল'য়িং, গ্ল'য়িং মানে উজ্জ্বল, চকমকীয়া, কালাৰ্ছ, কালাৰ মানে ৰং। এই চৰাইবোৰ এটা কালাৰৰ হয় জানো? নহয়, নহয়। চৰাইবোৰ বেলেগ বেলেগ কালাৰৰ যে হয়, সেই সকলোবোৰ কালাৰ কোনে বনাইছে? হি মানে দ্য লৰ্ড গডে বনাইছে, মানে ভগৱানে বনাইছে। হি মেড দেয়াৰ টিনি উইংছ, হি মানে তেওঁ, মেড মানে বনাইছিল, কি বনাইছিল? দেয়াৰ টিনি উইংছ, সিহঁতৰ টিনি, টিনি মানে সৰু সৰু, উইংছ মানে পাখি। চৰাইৰ যে পাখি থাকে, সৰু সৰু পাখিবোৰ কোনে বনাইছে? দ্য লৰ্ড গড মানে ভগৱানে বনাইছে। তো মোৰ লগতে আকৌ এবাৰ গাই যাবা তোমালোকে। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল, অল ক্ৰিয়েচাৰ্ছ গ্ৰেট এণ্ড স্মল, অল থিংছ ৱাইজ এণ্ড ৱাণ্ডাৰফুল, দ্য লৰ্ড গড মেড দেম অল। ইচ লিটিল ফ্লাৱাৰ that opens, each little bird that sings, he made their glowing colors, he made their teeny wings. আজিলৈ বাই বাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আমি ইয়াৰ পিছৰ ভিডিঅ'টোত এইটো পাঠৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তোমালোকক যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু যদি এনেধৰণৰ ভিডিঅ' তোমালোকক আকৌ লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।